চেঙাত জুবিন গাৰ্গৰ উপজা দিনটো জাতীয় স্বাভিমান দিৱস হিচাপে উদযাপন অসম গণ পৰিষদৰ। শিল্পী জুবিন গাৰ্গৰ উপজা দিন উপলক্ষে অসম গণ চেঙা বিধানসভা সমষ্টিৰ উদ্যোগত দক্ষিণ গধূলিত অসম গণ পৰিষদ দলৰ নেতৃত্বত জাতীয় স্বাভিমান দিৱস উদযাপন কৰা হয়। সভাৰ আৰম্ভণিতেই জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ পিছত নাহৰ গছৰ পুলি ৰোপণ কৰাৰ পিছত মুখ্য অতিথি অৱসৰপ্ৰাপ্ত শিক্ষক চৈয়দ লতিফুৰ ৰহমানে সাৱলীল ভাষণৰ জৰিয়তে জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ ওপৰত বক্তব্য আগবঢ়ায়। ৰাম হুছেইনে সভাপতিত্ব কৰা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে চৈয়দ লতিফুৰ ৰহমান, অগপ দলৰ জিলা কাৰ্যকৰ্তা আব্দুৰ ৰহমান, অমিয়া কুমাৰ তালুকদাৰ, অসম গণ পৰিষদ দলৰ যুৱ নেতা ৰফিকুল ইছলাম উপস্থিত থকাৰ উপৰিও এই অঞ্চলৰ জ্যেষ্ঠ কনিষ্ঠ সকলোৰে উপস্থিত থাকি জাতীয় স্বাভিমান দিৱস উদযাপন কৰে। 126টা সমষ্টিতে সমগ্ৰ অসমৰ লগতে বিশ্বজুৰি জুবিন গাৰ্গৰ যিটো আপোনাৰ আকস্মিক মৃত্যু, তাৰ খন্তেকতে আজি 18 নৱেম্বৰত যিটো জুবিন গাৰ্গৰ জন্মবাৰ্ষিকী আমি উদযাপন কৰিছোঁ। আৰু অসম গণ পৰিষদ দলে পূৰ্বতে এটা ঘোষণা কৰিছিলে যে জুবিন গাৰ্গৰ জন্মতিথিটোত আমি জাতীয় স্বাভিমান দিৱস হিচাপে পালন কৰিম। সেই মৰ্মে 126টা সমষ্টিতে আজি এই জুবিন অনুৰাগীসকলৰ লগত লগ হৈ পেলাই আৰু আমাৰ অকল অসম গণ পৰিষদ দলৰ আয়োজকহে, বাকী ইয়াতে সমাজৰ যেনেকৈ ছাৰ আছে, ৰিটায়াৰ্ড পাৰ্চন আছিল, তেওঁ শিক্ষক হয়, ৰিটায়াৰ্ড শিক্ষক হওক বা কোনোবা আপোনাৰ প্ৰকৃতিপ্ৰেমী আৰু বিভিন্ন মানে জুবিন অনুৰাগী বৃক্ষৰোপণ আমি বিভিন্ন পদক্ষেপ আমি অংশগ্ৰহণ কৰিছোঁ। আজি অংশগ্ৰহণ কৰিলোঁ। এই আগন্তুক দিনত জুবিন গাৰ্গৰ যিটো সত্তা, সেই সত্তাটোক আমি প্ৰত্যেক বছৰে আমি স্মৰণীয় কৰি যাম। আৰু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যিটো প্ৰক্ৰিয়া, সেইটো সদায় মাত মাতি যাম। আৰু দ্বিতীয়তে জুবিন গাৰ্গৰ যিটো আপোনাৰ চিন্তাধাৰা আছিল, যিটো মনোভাৱ আছিল, সেই মনোভাৱটো সমাজৰ কাৰণে আমি কি প্ৰক্ৰিয়াৰে আগবঢ়াই লৈ যাব পাৰোঁ, সেই মৰ্মে আমি এনেকৈ আজি 126টা সমষ্টিতে অসম গণ পৰিষদ দলৰ মাননীয় সভাপতি আৰু ডিষ্ট্ৰিক্ট কমিটিৰ জিলা সভাপতিৰ নেতৃত্বত মানে আমি এনেকৈ 126টা সমষ্টিতে কৰিছে। আমিও চেঙা সমষ্টিৰ অন্তৰ্গত দক্ষিণ গজনী গাঁৱত ইয়াতে বজাৰ ফিল্ডত আমি আয়োজন কৰিছোঁ। ইয়াৰে সমাজৰ বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ কৰিছিলোঁ। তেওঁলোকে আহি আমন্ত্ৰণ ৰক্ষা কৰি আহিছে আৰু ইয়াৰ ওচৰ চুবুৰীয়া মানুহ লগৰ ৰাইজৰ লগত আমি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আৰু আমি সকলোৱে আমাক সহযোগ কৰাৰ কাৰণে আমি সঁচাকৈ নথৈ আনন্দিত। আৰু জুবিন গাৰ্গৰ এই জন্মৰ বাৰ্ষিকীটোত আমি প্ৰত্যেক বছৰে চেঙা সমষ্টিৰ বিভিন্ন প্ৰান্তত এনেকৈ আমি আগবঢ়াই লৈ যাম আৰু এইটো চলি থাকিব।